সামগুৰিত দুদিনমান পূৰ্বে এগৰাকী বিজেপি নেত্ৰীৰ বিৰুদ্ধে উঠিছিল গুণ্ডাগিৰিৰ অভিযোগ। সামগুৰিৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্যা ৰীতা কাকতিৰ বিৰুদ্ধে সামগুৰি কটঙাৰ নমিতা ৰাণী বৰ্মন নামৰ এগৰাকী মহিলাই আৰক্ষী থানাৰ চৌহদত মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। কিন্তু এতিয়া ঘটনাই লৈছে নতুন মুখ খুলিছে প্ৰাক্তন জিলা পৰিষদৰ সদস্যগৰাকীয়ে। তো তেওঁ যি নেকি মহিলাগৰাকীয়ে কৈছে যে মোক হাতত মাৰিছে, মোক মাৰিছে, সেই প্ৰমাণটো আপোনালোকক মই দেখুৱাই দিম, আপোনালোকে বুজি পাব। প্ৰাক্তন জিলা পৰিষদৰ সদস্যা ৰীতা কাকতিৰ বিৰুদ্ধে দিয়া অভিযোগ কিমান সত্য? সঁচাই ৰীতা কাকতিয়ে প্ৰহাৰ কৰিছিল নে নমিতা ৰাণী বৰ্মনক? ঘটনাটো প্ৰকৃততে হৈছিল কি? কোন সঁচা কোন মিছা? এই কথোপকথনক লক্ষ্য কৰি মহিলাগৰাকীয়ে দিয়া অভিযোগৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। প্ৰকৃততে কিমান সত্য এই ঘটনা? বিজেপি নেত্ৰী ৰীতা কাকতিয়ে দিয়া অভিযোগ মতে তেখেতৰ বাসগৃহত এগৰাকী যুৱতীক ঘৰুৱা কামৰ বাবে নিয়োগ কৰিছিল নমিতা ৰাণী বৰ্মনে। কিন্তু পৰৱৰ্তী সময়ত উক্ত বন কৰা যুৱতীগৰাকীয়ে ৰীতা কাকতিৰ ঘৰৰ পৰা 50,000 টকা চুৰি কৰাৰ অভিযোগ আনিছিল ৰীতা কাকতিয়ে। পইচাটো আগদিনাখন ৰাতি আনি থৈছিলে, পিছদিনাখন ল'ৰা 31 তাৰিখে আনি থৈছে, 31 তাৰিখে কুম্ভ মেলালৈ যাবলৈ ওলাইছে। পইচাটো বিচাৰোঁতে পইচাটো নাই আৰু ছোৱালীগৰাকীক মই সন্দেহত ধৰিছিলোঁ। তাইক মই সুধিছিলোঁ যে 50,000 টকা নাইকিয়া হৈছে বাবু ল'ৰা ৰুমৰ পৰা, পইচাটো তুমি নিছা নেকি? ৰীতা কাকতিয়ে যুৱতীগৰাকীৰ বিৰুদ্ধে চুৰি কৰাৰ অভিযোগত সামগুৰি আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ। পিছতে মই প্ৰশাসনৰ কাষ চাপি পেলাই এখন এজাহাৰ দিলোঁ। এতিয়া প্ৰশ্ন হয়, চুৰি ঘটনাটো ম্লান যোৱাবৰ বাবেই ৰীতা কাকতিৰ বিৰুদ্ধে মিছা অভিযোগ তুলিছিল নেকি নমিতা বৰ্মনে? আৰক্ষীৰ চুৰি ঘটনাটোৰ তদন্ত সিমানতে অন্ত পৰিল নেকি? পৰৱৰ্তী সময়ত প্ৰকৃত ছবিখন আহিব পোহৰলৈ। প্ৰকৃততে কোন সঁচা কোন মিছা? মানে নিউজটো কৰি পেলাই চবতকে ডাঙৰ ভুল কাম কৰিলে। মানে চাওক, নিউজত সেইটো সময়ত খঙত আপুনিও সঁচাই মিছাই ধৰ কথা অলপ কৈ দিলে, কাৰণ এতিয়া হাতত দুখ পোৱাটো আপুনি বোলে দুখ পাইছিল, ঘৰত দুখ পাইছিলে। বস্তুটো খঙত ধৰ পুলিচেও কলে যে আপুনি কৈ দিয়ক এইটো এনেকে বা ৰিপৰ্টাৰ কেইটাও কি আছে, তাৰ পৰা মানে গুচি আহিলো। এতিয়া মানে সিহঁতে যে এনেকুৱা কৈছে আপুনি ক'ত যাব, এতিয়া যাব নালাগে। মই দিয়া নাই নিউজটো, মই মোৰ লগত কোনো মানুহ নাই চোৱা, কিন্তু নিউজটো এইবিলাকে চব ছাৰ বিলাকে কৈছে বুলি এইটোৱে কৈছো। পুলিচ যদি মোক 6টা দিব লগা হৈছিলে মই খঙতে মাৰি দিছো, মোৰো ভুল হৈছে। এইটো ময়ো কৰা নাই বাইকে জানা, মই যে মানে কি কৰিম মানে, আৰু মই মোক কৈছে, মই তেনেকেই কৈছো। মই ভাবা নাছিলো এনেকুৱা যে হব, কিন্তু এতিয়া মইতো ঘৰত বহি আছো, মইতো ওলাব নোৱাৰো, মোৰো এটা লাজ লাগি আছে। যোৱা 31 জানুৱাৰীত আমাৰ ঘৰৰ পৰা 50,000 টকা নাইকিয়া হৈছিলে। আমাৰ ঘৰত আছিল মোৰ স্বামী, ল'ৰা আৰু মই আৰু এগৰাকী কাম কৰা ছোৱালীগৰাকী অহা 20 দিন হৈছিল। যি কি নহওক, পইচাটো আগদিনাখন ৰাতি আনি থৈছিলে, পিছদিনাখন ল'ৰা 30 তাৰিখে আনি থৈছে, 31 তাৰিখে কুম্ভ মেলালৈ যাবলৈ ওলাইছে। পইচাটো বিচাৰোঁতে পইচাটো নাই আৰু ছোৱালীগৰাকীক মই সন্দেহত ধৰিছিলোঁ। তাইক মই সুধিছিলোঁ যে 50,000 টকা নাইকিয়া হৈছে বাবু ল'ৰা ৰুমৰ পৰা, পইচাটো তুমি নিছা নেকি? তাই কোনোপধ্যে নাই কয়। নোকোৱাত মই এদিন তেনেকে থাকি পেলাই, কাৰণ পইচাটো যাব ক'ত? আপোনালোকে চাওকচোন, ঘৰৰ মানুহেতো ঘৰৰ পইচা কেতিয়াও চুৰ নকৰে, কাৰণ ল'ৰা, স্বামী আৰু মই আছো আৰু কাম কৰা ছোৱালী হিচাপে তেওঁ আছিলে। তাৰপিছতে মই প্ৰশাসনৰ কাষ চাপি পেলাই এখন এজাহাৰ দিলোঁ। এজাহাৰ দিয়াত মই 31 তাৰিখে দিছোঁ এজাহাৰখন। আপোনাৰ পিছদিনাখন ছোৱালীগৰাকীক মাতি আনিম বুলি কৈ নানিলে, কিন্তু প্ৰশাসনৰ যোনদিনাখন মই এজাহাৰখন দিছোঁ, তেওঁলোকৰ প্ৰশাসনৰ ফালৰ পৰা আহি পেলাই তেওঁ থকা ৰুমটো আৰু চাই কৰি গোটেইখিনি কথা মোক সোধপোছ কৰিলে। ছোৱালীকো সোধপোছ কৰি ছোৱালীগৰাকীক থানালৈ লৈ গৈছে। তাৰ পিছদিনাখন ছোৱালীগৰাকীক থানালৈ মাতিছিল, কিন্তু ছোৱালীগৰাকী নাহিলে। মই গৈছোঁ, তাৰ পিছদিনাখনহে আহিছিল, কিন্তু যোনগৰাকী মানুহে ছোৱালীগৰাকীক আনি দিছিলে লগত তেওঁ আহিছে আৰু তেওঁ সাক্ষী হিচাপে তেওঁৰ ছোৱালীগৰাকী বৌয়েক আছিলে। কিন্তু তাত সোধপোছ কৰাত ছেকেণ্ড অফিচাৰে মোক কথাখিনি ক'বই নিদিয়ে।
যোনগৰাকী মহিলা আনি দিছিলে তেওঁ তাত হোৱাই নোহোৱাই কিছুমান প্ৰচাৰ কৰিছিল আপোনালোকে গম পাইছিলে গোটেই কথাখিনি মিছা কিয় সেইখিনি মোৰ হাতত প্ৰমাণো আছে আপোনালোকে এইখিনি গম পাব আৰু মোৰ ঘৰৰ পৰিৱেশ কেনেকুৱা সকলোৱে গম পায় আৰু ছোৱালী গৰাকী বা মহিলা গৰাকী বেকগ্ৰাউণ্ডটো সকলোৱে গম পায় মই সেইখিনি নকওঁ বাৰু কিন্তু তেওঁ যি নেকি মহিলা গৰাকীয়ে কৈছে যে মোক হাতত মাৰিছে সেই প্ৰমাণটো আপোনালোকক মই দেখুৱাই দিম আপোনালোকে বুজি পাব কিন্তু মই তেওঁক মৰা নাছিলো তেওঁ নিজে সেই মুখেৰে তেওঁ কৈছে আপোনালোকে শুনিবলৈ পাব আৰু যি মোৰ স্বামীৰ ওপৰত যিটো অপবাদ দিলে সেইটো একেবাৰে মিছা কাৰণ তেওঁ ৰিটায়াৰ হোৱা এজন মানুহে সেই বহুত ছোৱালীও আগত আছে কিন্তু কোনোদিন এনেকুৱা হেৰি হোৱা নাই এইখিনি তেওঁলোকক কোনোবাই উচ্চতাই হয়তো মানে অপপ্ৰচাৰখিনি কৰিলে আৰু আপোনালোকে এইখিনি শুনিবলৈ পাব ভিডিঅ'তে আছে আৰু আৰক্ষী তদন্তত মানে মই এজেহাৰ দিলো কিন্তু তাৰ পিছতো এতিয়ালৈকে মোক একো তেওঁলোকে জনোৱা নাইকিয়া কি হ'ল কি নাই হোৱা মানে প্ৰশাসনৰ ওচৰত যে কাষ চাপিছিলো তাৰ ওপৰত মই ন্যায়টো বিচাৰিছিলো কিয় সেই ছোৱালী গৰাকী আজি মোৰ ঘৰত কৰিছে আৰু দ্বিতীয় যেন ঘৰতেই হওক বেলেগতো সেই তেনেকুৱা ভুল নকৰিব বুলি মই প্ৰশাসনক কাষ চাপিছিলো কিন্তু এতিয়ালৈকে মই প্ৰশাসনৰ পৰা একো শুদ্ধ উত্তৰ নেপালো আৰু মই এতিয়া অনুৰোধ জনাইছো যাতে প্ৰশাসনে দোষীক শাস্তি দি ন্যায়টো উলিয়াই মানে দিব বুলি তেওঁলোককো মই অনুৰোধ জনাইছো সেইটো একেবাৰে মিছা আপোনালোকে দেখিবলৈ পাব তেওঁ নিজ মুখেৰে কৈছে সেইখিনি আপোনালোকে দেখিবলৈ পাব সেইখিনিও মই আপোনালোকৰ ওচৰত অৱগত কৰিছো নাই মই কৰা নাইকিয়া তেওঁ অকমান ঠেলাগতা কৰিছে কিন্তু তেতিয়া প্ৰশাসনে তেওঁক একো সুৰক্ষিত কৰিব পৰা নাইকিয়া তেওঁ বহুত হুলস্থুল কৰি পৰিৱেশটো থানাৰ বহুত হুলস্থুল মই কৰি দিছে আৰু মই তেতিয়া কেছটো ৰেজিষ্টাৰ কৰি পেলাই মই থানাৰ পৰা গুচি আহিছো নাই মই তেওঁক প্ৰহাৰ কৰা নাই তেওঁহে মোক প্ৰহাৰ কৰিছে তেওঁ ঠেলাগেটা কৰিছে আৰু তেওঁ হাতত আগতেই দুখ পোৱা সেইখিনি তেওঁ নিজ মুখেৰে ব্যক্ত কৰিছে ভিডিঅ'টো আছে আপোনালোকে চাব পাৰিব ব্যুৰ' ৰিপৰ্ট টিভি সংবাদ